প্ৰাণ পাই উঠিছে মহানগৰীৰ ১৭০ বছৰীয়া এটা বাংলো। ব্ৰিটিছৰ যুগৰে লুইতৰ পাৰৰ এটা ভৱন। গুৱাহাটী মহানগৰীৰে ঐতিহ্যপূৰ্ণ ভৱনৰ অন্যতম এই ভৱন। ব্ৰহ্মপুত্ৰ পাৰৰ ঘৰটোৰ পৰিৱেশো অনন্য। কাষতে আছে আহোম সেনাৰ সামৰিক ঘাটি খ্যাত বৰফুকনৰ টিলাও। সেই ঐতিহাসিক ক্ষেত্ৰৰ সলনি হ'ব পৰিৱেশ। নকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীৰ পুৰণি উপায়ুক্ত বাংলো। বহ্নিমান ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰলৈ আহক আৰু নকৈ উদ্ভাসিত হোৱা এই পৰিৱেশত আপুনিও হৈ পৰক একাত্মক। পৰ্যটনস্থলী হ'ব বহ্নিমান ব্ৰহ্মপুত্ৰ নদী হেৰিটেজ কেন্দ্ৰ। ৩ অক্টোবৰত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে মুকলি কৰিব দৰ্শনাৰ্থীৰ বাবে। অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। নকৈ সজাই তোলা হৈছে পুৰণি ডিচি বাংলো। জিএমডিৰ তত্বাৱধানত ৯.৬ কোটি টকাৰ ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছে ঐতিহাসিক ভৱনটো। নকৈ সজোৱা উপায়ুক্ত বাংলোত থাকিব দৰ্শনাৰ্থীৰ বাবে বিশেষ সুবিধা। থাকিব প্ৰদৰ্শনী গৃহ, এম্ফি থিয়েটাৰ, কেফেটেৰিয়া, প্ৰশাসনিক ভৱন, 2টা বাহ্যিক জেটি। পূৰ্ণোদ্যমে চলিছে পুনৰ নিৰ্মাণ কাৰ্য। দেওবাৰে উপ ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব ঐতিহাসিক ক্ষেত্ৰৰ। বহ্নিমান ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঐতিহাসিক ক্ষেত্ৰই নিশ্চয়কৈ মহানগৰীৰ দুগুণ বৃদ্ধি কৰিব সৌষ্ঠৱ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত প্ৰস্তুত গগৈ ৰিপৰ্ট প্ৰাগ নিউজ।